লোকপিয়ল 2027 বাবে অচল অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যৰ কোনো প্ৰাথমিক বিদ্যালয়ত আৰু কলিয়াবৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ 1 নং বৰঘুলি বিলপাৰ বস্তিটো প্ৰাথমিক বিদ্যালয়খনত নিযুক্ত 3গৰাকী শিক্ষককে লোকপিয়লৰ নিযুক্ত কৰাৰ ফলত এই বিদ্যালয়খনত নিযুক্ত 3গৰাকী শিক্ষক বিদ্যালয়খনলৈ দীৰ্ঘদিন ধৰি আহিব পৰা নাই, যাৰ ফলত এনেদৰে এতিয়া বিদ্যালয়খনত পাঠদান চলিছে। আন এখন বিদ্যালয়ৰ পৰা 2গৰাকী শিক্ষক নিযুক্ত কৰি এই বিদ্যালয়খনত জোৰা তাপলি মাৰি পাঠদানৰ ব্যৱস্থা কৰিছে। দাদা, এই বিদ্যালয়খনৰ স্থায়ী যি 3গৰাকী শিক্ষক আছিল, সেই 3গৰাকী শিক্ষক কলৈ গ'ল? 3জন লোকপিয়ল কামত লৈ গ'ল। আপোনালোক কেইগৰাকীক আনিছে? আমি 2জনক আনিছে। কেইখন স্কুলৰ পৰা? কোনখন স্কুলৰ পৰা আনিছে? বৰগুলি বিলপাৰ পৰা। আৰু শিক্ষক কিমান আছিলে? তাত 6জন আছিলোঁ। তাৰপৰা 2গৰাকী ইয়ালৈ লৈ আহিলে। বিদ্যালয়খনত 1 নং বৰঘুলি বিলপাৰ বস্তি বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কিমান আছে? 103টা। আপোনাৰ অসুবিধা হৈছে? অসুবিধা হৈছে। আৰু মধ্যাহ্ন ভোজন কি হৈ আছে? মধ্যাহ্ন ভোজন মই 17 তাৰিখৰ পৰা ইয়াত আছোঁ। 17 তাৰিখৰ মধ্যাহ্ন ভোজন মই আজিলৈকে দেখিয়ে পোৱা নাই। খোৱাটোতো বেলেগ কথা। খোৱাবই পৰা নাই। ৰান্ধনি মই দেখিয়ে পোৱা নাই এতিয়ালৈকে। বিদ্যালয় পৰিচালনা সমিতি একো দেখিয়ে নাই। এই মাজে সময়ে এখেতকহে আগতহে দেখা পাওঁ। বাকী আৰু আজিলৈকে কোনো মেম্বাৰ, সদস্য, ৰান্ধনি বা সভাপতি কোনো মই দেখিয়ে পোৱা নাই এতিয়ালৈকে। আপুনি এগৰাকী অভিভাৱক? হয়, মই এজন অভিভাৱক। আপোনাৰ সন্তানে পাঠ গ্ৰহণ কৰা বিদ্যালয়খনত কি হৈ আছে এতিয়া? মোৰ 2জনী ছোৱালী আছে। এজন ক্লাছ 5ত লিখা পঢ়া কৰি আছে আৰু এজন ক্লাছ 1ত আছে। মই মাজে মাজে মানে কি ৰাতিপুৱা ল'ৰা ছোৱালীক লৈ আহোঁ স্কুলত, আকৌ স্কুল ছুটিৰ সময়ত মই লৈ যাওঁ। মাজে মাজে ছাৰ বাইদেউহঁতৰ লগত বহোঁ, কিবা অসুবিধা আছে নাই, মোৰ ল'ৰা ছোৱালীৰ কিবা অসুবিধা পাইছে নেকি, তাকে মই বহি কথা চথা পাতোঁ, আলোচনা কৰোঁ। কিন্তু বিদ্যালয়খনত আপোনাৰ 3জন শিক্ষক আছিলে, 2জন ছাৰ, এজনী বাইদেউ আছিলে। এতিয়া ছাৰ বাইদেউহঁতে মোক 15 আগষ্টৰ দিনা মোক কৈ আছিলে যে আজগৰ, আমিতো চবকে আমাক লোকপিয়লৰ ডিউটি দিছে, আমি স্কুলত থাকিব নোৱাৰিম, 3জনে যামগৈ। মই সুধিছিলোঁ আপোনালোক 3জনে যাব, ক্লাছ কোনে কৰাব? তেতিয়া মোক কৈ আছিল এতিয়া আমি কি ক'ম, চৰকাৰেহে বুজিব কাক দিব কি কথা। তাৰ এদিন 17 তাৰিখে আহিলোঁ, আহি ল'ৰা মানে ছাত্ৰ 2জন লৈ আহিলোঁ, ছোৱালী 2জনী লৈ আহিলোঁ। এই ছাৰ আছে ইয়াত, ছাৰে মানে প্ৰাৰ্থনা কৰাই আছে। তেতিয়া মই দেখা পালোঁ যে ছাৰ আছে, ছাৰো আমাৰ চলঙৰে হয়, চিনাকি মানুহ হয়, নেপালী মানুহ, আগৰ পৰাই চিনি পাওঁ। ছাৰক সুধিলোঁ যে ছাৰ আপুনি আহিছে, আপোনাৰ ডিউটিটো চলুং স্কুলত আছিলে মই জনামতে। তেতিয়া ছাৰে ক'লে নহয়, মই চলুঙৰ পৰা ট্ৰেন্সফাৰ হ'লোঁ, তোমালোকৰ এই বিলপাৰ যিটো স্কুল আছে বিলৰ পাৰত, সেইখন স্কুলত মই আছিলোঁ, তাৰ পৰা আহিলোঁ। তেতিয়া মই সুধিলোঁ যে আপুনি অকলে আহিছেনে আৰু কোনোবা দিছে? বাইদেউ এজনী দেখা পালোঁ, বিশ্বনাথ চাৰিআলি হয়, তেওঁ সেইখন স্কুলতে আছিলে, তেওঁ আহিছে ইয়াত। মধ্যাহ্ন ভোজন আপোনাৰ ইয়াত চলিছে নেকি? খোৱা বোৱাটো নহয়, আগৰ পৰাই খোৱা বোৱাটো খুব কমেই হয় ইয়াত। মাহত এবাৰ দুবাৰ খোৱালে খোৱা, নোখোৱালে নাই। আৰু এতিয়াতো বৰ্তমান একেবাৰে বন্ধ হৈ আছে। এনেদৰে দেখা গৈছে আন এখন বিদ্যালয়ৰ পৰা 2গৰাকী শিক্ষক সাময়িকভাৱে ইয়াত নিযুক্তি দি তেওঁলোকৰ জৰিয়তে 1 নং বৰঘুলি বিলপাৰ বস্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাদান অব্যাহত ৰখাৰ বাবে শিক্ষা বিভাগ তৎপৰ হৈছে যদিও কিন্তু 103গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে আন এখন বিদ্যালয়ৰ পৰা অহা 2গৰাকী শিক্ষকে কিদৰে পাঠদান কৰিব? আৰু লোকপিয়ল 2027ত বিদ্যালয়খনৰ পৰা 3গৰাকী শিক্ষককে নিযুক্ত কৰাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিন্তু বিদ্যালয়খনত মধ্যাহ্ন ভোজন এক অসাৰ প্ৰতিপন্ন হৈছে।